অসমত কোনো চিনেমাৰ টেক্স এণ্টাৰটেইনমেণ্ট টেক্স নাই কিন্তু ভাৰত চৰকাৰে চিনেমা টিকেটৰ বিনিময়ত এটা GST কালেকশ্যন কৰে যদি 100 টকাতকৈ ওপৰত টিকেটৰ দাম হয় GST 18% লয় আৰু 100 টকাতকৈ যদি টিকেটৰ দাম কম হয় GST 5 টকা লয় 5% লয় কিন্তু ইয়াক কালেক্ট কৰে সেন্ট্ৰেল গভৰ্নমেণ্টে আৰু এমাহৰ পিছত আমাৰ বাবে আধা ঘূৰাই দিয়ে আধা সেন্ট্ৰেল গভৰ্নমেণ্টে ৰাখে তাৰ মানে 18% যদি GST লয় তাৰ 9% ৰাজ্য চৰকাৰে পায় 5% যদি GST লয় তাৰ 2% ৰাজ্য চৰকাৰে লাভ কৰে আমাৰ শিল্পী সকলোৰে মৰমৰ আদৰৰ জুবিন গাৰ্গৰ জীৱনৰ শেষ সিনেমা ৰৈ ৰৈ বিনালে সিনেমা হলত 31 তাৰিখে আহিব যেহেতু ট্যাক্স এক্সেম্পশন দিয়াৰ কোনো প্ৰভিজন নাই কাৰণ ট্যাক্স আমি কালেক্টে নকৰো ভাৰত চৰকাৰে কালেক্ট কৰে গতিকে যিখিনি GST এমাহৰ পিছত আমালৈকে ঘূৰি আহিব কালেকশ্যনৰ একমাহ পিছত আমালৈকে ঘূৰি আহিব এই টকাটো আমি কি কৰিম তাৰ বিষয়ে আমি কেবিনেটত আলোচনা কৰিছিলোঁ আৰু এই বিষয়ে আমি জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গৰ লগতো আলোচনা কৰিছিলোঁ আলোচনাৰ শেষত বিশেষকৈ গৰিমা গাৰ্গৰ পৰামৰ্শ অনুসৰি এই GSTটো আমি কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক উভতাই দিম কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন কি ই জুবিন গাৰ্গে প্ৰতিষ্ঠা কৰিছিল আৰু ইয়াৰ ফাউণ্ডাৰ আছিলে জুবিন গাৰ্গ আৰু জুবিন গাৰ্গে কিয় প্ৰতিষ্ঠা কৰিছিল বেমাৰ আজাৰ হলে শিল্পীসকলক সহায় কৰিবৰ কাৰণে আৰু বানপানীৰ সময়ত ৰাইজক সহায় কৰিবৰ কাৰণে ষ্টুডেণ্টক এডুকেশ্যনত সহায় কৰিবৰ বাবে জীৱনকালত জুবিন গাৰ্গে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনটো আৰম্ভ কৰিছিল আমি ৰাজ্য চৰকাৰৰ যিটো GSTৰ অংশ আমি কালেক্ট কৰিম এই গোটেই কালেকশ্যনটো আমি কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনত আমি ডনেট কৰিম আৰু এই ফাউণ্ডেশ্যনটো মই আগতে কৈ যোৱাৰ দৰে ই জুবিন গাৰ্গে গঠন কৰিছিল দুখীয়া মানুহক সহায় কৰাৰ কাৰণে আৰু মই ভাবোঁ যে এই পুঁজিকেইটাৰে তেখেতৰ যিটো জীৱনকালত তেওঁৰ যিটো লক্ষ্য আছিল উদ্দেশ্য আছিলে এই টকাখিনিৰে মৃত্যুৰ পিছতো তেওঁৰ আদৰ্শক জীয়াই ৰখা কামত সহায়ক হ'ব আৰু বিষয়টো আমি তেওঁৰ পৰিয়ালৰ লগতো আলোচনা কৰিছিলোঁ পৰিয়ালেও বিচাৰে যে এই পুঁজিটো আমি জুবিন গাৰ্গক সন্মান কৰি কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনত দিব লাগে আৰু কেবিনেটে আজি তাক অনুমোদন জনায় আৰু মই লগতে এইটো জনাইছোঁ যে অসমত আমি কোনো এণ্টাৰটেইনমেণ্ট টেক্স কালেকশ্যনে নকৰোঁ বিভিন্ন ৰাজ্যই কৰে কিন্তু অসমত আমি এণ্টাৰটেইনমেণ্ট বা আমোদ কৰ আমি ৰাইজৰ পৰা নলওঁৱেই গতিকে তাক ৰেহাই দিয়াৰ কথাও নাই যিহেতু আমি নিজে নলওঁৱে এইটোৰ টেক্সি জিৰ' গতিকে আজি কেবিনেটত এই গুৰুত্বপূৰ্ণ সিদ্ধান্তটো গ্ৰহণ কৰা হয়